নমস্কাৰ প্ৰিয় বন্ধু বান্ধৱীসকল, আজি 15 আগষ্ট ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ ভগৱানৰ আশীৰ্বাদত সকলোৰে ভাল। আজি 15 আগষ্ট দিৱস। মই নিজৰ ঘৰতে 3 বৰণীয়া জাতীয় পতাকাখন পালন কৰিলোঁ আৰু নজনাসকলৰ বাবে মই যিমানখিনি জানো বুজাই দিছোঁ। ভুল হ'লে শুধৰাই ল'ব। 2024 চনৰ 78তম 15 আগষ্ট ভাৰতৰ স্বাধীনতা দিৱস। 1947 চনৰ 15 আগষ্টত ভাৰতে স্বাধীনতা লাভ কৰে ব্ৰিটিছ শাসনৰ পৰা। স্বাধীনতা ভাৰতৰ এটি জাতীয় দিৱস। 3 বৰণীয়া জাতীয় পতাকাখনৰ ৰং গেৰুৱা, বগা আৰু সেউজীয়া। এতিয়া কোন ৰঙৰ কি অৰ্থ? গেৰুৱা ৰঙৰ অৰ্থ হ'ল ত্যাগ, দেশপ্ৰেম আৰু সাহসৰ প্ৰতীক। বগা ৰঙৰ অৰ্থ হ'ল সত্য আৰু শান্তিৰ প্ৰতীক। সেউজীয়া ৰঙৰ অৰ্থ কৃষি আৰু প্ৰগতিৰ প্ৰতীক। আৰু অশোক চক্ৰ হৈছে 24 দণ্ডৰ ধৰ্মীয় ৰাজনৈতিকৰ চিহ্ন। ভিডিঅ'টোৰ শেষত সকলোকে বিনম্ৰ অনুৰোধ জনাইছোঁ, সন্মানীয় 3 বৰণীয়া জাতীয় পতাকাখন য'ত ত'ত নেপেলাব।